হাই ফ্ৰেণ্ডছ, নমস্কাৰ। আচ্ছা, আপোনালোকে বহুতে ভাবে নি বাৰু বা মনত কেতিয়াবা ডাউট হয় নেকি যে ৱাৰ্ম আপ কৰিলে বা এক্সাৰচাইজ কৰিলে আমাৰ ব্লাড প্ৰেছাৰটো বাঢ়ি যাব, এনেকুৱা কেতিয়াবা মনলৈ ভাৱ আহে নেকি বাৰু? আচলতে এই কথাটো মই বহুতৰ মুখত কোৱা শুনো, আৰু বিশেষকৈ ময়ো এজন মেডিকেল মেম্বাৰ হয়, স্পেচিয়েলি মই এজন ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট হয়। গতিকে কিছুমান কথা কোৱাৰ দায়িত্ব আমাৰ আহি পৰে। এই কথাটো প্ৰায় আমাক হস্পিটেলত যেতিয়া আমি ডিউটি কৰোঁ তেতিয়া সোধেহি বহুত মানুহে। গতিকে আচলতে কথাটো কি জানেনে, যেতিয়া আপুনি এক্সাৰচাইজ কৰে বা ৱাৰ্ম আপ কৰে, তেতিয়া আপোনাৰ অলপ সময়ৰ কাৰণে আমাৰ শৰীৰত যিবিলাক আৰ্টাৰী থাকে আৰু ব্ৰেইনৰ কেপিলাৰী থাকে, এই কেপিলাৰী আৰ্টাৰীবিলাক অলপ সময়ৰ কাৰণে কনষ্ট্ৰিকশ্যন হয়। তাৰপিছত মানে কি হয়, আপোনাৰ এটা লেভেলত ডাইলিটেশ্যন হৈ যায়। আৰু এটা কথা আপোনালোকে মন কৰিব, যিবিলাক মানুহ এথলেটিক্স ধৰিছোঁ, স্পৰ্টছৰ লগত জড়িত মানুহবিলাক, আৰু সেই তেনে মানুহবিলাকৰ চাবচোন ব্লাড প্ৰেছাৰটো জেনেৰেলি নৰ্মেল হৈ থাকে। আচলতে কি হয় জানেনে, আমাৰ ব্ৰেইনত স্পেচিয়েলি এডাল কেপিলাৰী থাকে, আৰু এই কেপিলাৰীডাল এটা টাইমত ডাইলেশ্যন হৈ থাকে পূৰা। গতিকে ই কি কৰে, আমাৰ গোটেই শৰীৰটো ব্লাড প্ৰেছাৰটো কণ্ট্ৰল কৰি ৰাখে। গতিকে আপোনালোকে ভবাটো ভুল যে ৱাৰ্ম আপ বা এক্সাৰচাইজ কৰিলে ব্লাড প্ৰেছাৰ বাঢ়ে বুলি। গতিকে এই মেছেজটো সকলোৱে যিমান পাৰে আপোনালোকে লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।